প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আৰু ৱৰ্কিং প্ৰেচিডেণ্টক নিমন্ত্ৰণ দিছোঁ। 4-5খন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিছে আৰু আমাৰ উদ্দেশ্যটো আছিল এয়াই, যিহেতু আমাৰ সন্মুখত দুটাকৈ ইলেকশ্যন আহি আছে, এটা আমাৰ পঞ্চায়ত ইলেকশ্যন আৰু বিধানসভা। তাৰ কাৰণে আমি কেনেকৈ আমাৰ পথাৰখনত নামিম তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। লগতে আমাৰ কিছু আজি নতুন আমাৰ পাৰ্টিত জইন কৰিছে, ঠিক তেনেকৈ ডিষ্ট্ৰিক্টবিলাকতো কেনেধৰণে আমি জইন কৰাম তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। নিশ্চয় কৰিম। আমি যোৱাবেলিও কৰিছিলোঁ, এইবেলিও কৰিম আৰু বিধানসভাতো কৰিম। উচ্ছেদ যিটো কচুতলিত হৈ আছে সেইটোৰ মই এটাই কথা ক'ম, যিখিনি মানুহ তাত আছে সেই মানুহখিনি যদি জেনুইন তাত থকাই মানুহ, তাৰ কাৰণে চৰকাৰে নিশ্চয় কিবা এটা ব্যৱস্থা নিশ্চয় ল'ব। আৰু যিখিনি ধৰক বাংলাদেশী বুলি কোৱা হৈছে সেইখিনি যিহেতু আমাৰ ইয়াতে আছে, তেওঁলোকে ভোট ক'ত দিছে সেইটো আগতে চাব লাগিব। যদি আমাৰ ভাৰতবৰ্ষতে ভোট দি আছে তেতিয়াহ'লে ভোটখিনি লোৱা সময়ত তেওঁ আমাৰ হৈ পৰে, আৰু যেতিয়া আমি উচ্ছেদ কৰোঁ তেওঁ যদি বাংলাদেশী হৈ পৰে এইটো অন্যায় কথা হয়। কিন্তু মই এটা চৰকাৰক এইখিনি সময়ত এটাই কথা ক'ম যে তেওঁলোকৰো কিবা এটা ব্যৱস্থা কৰাই দিব লাগে, যাতে সিহঁত গৈও ক'ৰবাত থাকিব বা তেওঁলোকৰ যিটো পৰিয়াল তেওঁলোকে যাতে বিচলিত হৈ ফুটপাথত আহিবলগীয়া নহয়, তাৰ কাৰণে এটা সুব্যৱস্থা কৰাই দিব লাগে। মই RPI দলৰ আছাম ষ্টেটৰ ST মৰ্চা চেলৰ প্ৰেচিডেণ্ট হয়। মোৰ নাম নিৰ্মল বড়ো। মোৰ অৰিজিনেল ঘৰ ডিমৰীয়া, সোণাপুৰ ডিগাৰু। আজি এই কচুতলিৰ উচ্ছেদ কথাখিনি আপুনি যিটো সুধিলে, একচুৱেলি ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত যিখিনি মানুহ অবৈধভাৱে আছে, মই তাতে কাষ্ট নকওঁ, যিখিনি মানুহ আছে সেই মানুহখিনিক চৰকাৰে মানে আজি বহু দিনৰ মূৰত তেওঁলোকে যিটো সিদ্ধান্ত ল'লে বা উচ্ছেদ কৰিলে, মই সঁচাকৈ ভাল পাইছোঁ। কিন্তু এইটো হ'ব নালাগে যে তাত কিছুমান ক্লাছিফিকেশ্যন কৰিব নালাগে, এইজন আমুক সেইজন আমুক কাষ্টৰ। গতিকে যদি সঁচাকৈ ভাৰতীয় সংবিধানৰ মতে তেখেতসকলে নাগৰিকত্ব পাইছে, তেখেতসকলৰ যদি তাত থকাৰ কিবা ট্ৰাইবেল বেল্টত অসুবিধা যিহেতু আছে সাংবিধানিকভাৱে, তেওঁলোকক বেলেগ জেগাত দিয়ক। অসমতো বহুত জেগা আছে। কিন্তু কথা হ'ল ইমান অত্যাচাৰভাৱে যিখিনি কৰিছে সঁচাকৈ দুখজনক কথা। আৰু মই ব্যক্তিগত হিচাপে মই এটাই মানে আশা কৰোঁ বা চৰকাৰক মই মানে ডিমাণ্ড হিচাপে ক'ব বিচাৰিছোঁ, যাতে আমাৰ ট্ৰাইবেল বেল্টটো অকল কচুতলি বুলি নহয়, আমাৰ বহুত আছে। আপোনাৰ যোৰাবাটৰ পৰা আপুনি যদি বৰ্ণিহাটলৈ যায়, আছাম ছাইড গোটেই বেল্টৰ ভিতৰতে ইণ্ডাষ্ট্ৰী কিছুমান বহিছে। তো সেইবিলাকো যদি তেখেতসকলে উচ্ছেদ কৰে, আমি বিশেষকৈ ট্ৰাইবেল মানুহখিনি, ট্ৰাইবেল জাতিটো মানে বহুত উপকাৰ হ'ব বুলি মই ভাবোঁ, মই ব্যক্তিগতভাৱে। গতিকে চৰকাৰৰ ওচৰত সেইটোৱে মই অনুৰোধ কৰক, তেখেতসকলে আমাৰ বেল্টটো মানে উচিতভাৱে তেওঁলোকে কামখিনি কৰি যাওক। মই সম্পূৰ্ণ সমৰ্থন আছে এই ক্ষেত্ৰত। গতিকে বিশেষ আৰু মই এই ক্ষেত্ৰত মই নকওঁ। ধন্যবাদ। নমস্কাৰ, মই ৰাহুল ওজা, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে যুৱ মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক। ইয়াৰ দ্বাৰা মই অসমৰ সকলোকে, বিশেষকৈ আমাৰ নৱপ্ৰজন্মক জনাব বিচাৰোঁ যে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে যুৱ মৰ্চাই গোটেই অসমজুৰি এক সদস্যতা অভিযান আৰম্ভ কৰিছে আৰু প্ৰত্যেক আমাৰ জিলাৰ আমাৰ ডেকাখিনিক আমাৰ লগত যোগ হ'বলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে এটা এনেকুৱা দল যোনটো আমাৰ সংবিধান প্ৰণেতা আৰু ভাৰতৰ প্ৰাণস্বৰূপ, ভাৰত ৰাষ্ট্ৰৰ প্ৰাণস্বৰূপ বাবা চাহেব ভীমৰাও, ডক্টৰ BR আম্বেদকাৰ ডাঙৰীয়াৰ আদৰ্শিত এটা দল। আৰু আমাৰ কাৰণে সামাজিক সমতা আৰু সামাজিক ন্যায় আমাৰ কাৰণে প্ৰথম আৰু শেষ কথা। সেয়েহে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ দলৰ মজিয়াৰ পৰা সমাজৰ, অসমৰ বৃহত্তৰ কল্যাণৰ কাৰণে কাম কৰক। ধন্যবাদ।